নমস্কাৰ বন্ধুসকল, আমি আপোনালোকৰ মাজত লৈ আহিছোঁ 2026 চনৰ ভোটাৰ তালিকা কি ধৰণে ওলাব সেই বিষয়লৈ আমি আগবাঢ়িছোঁ। আপোনালোকে প্ৰথমত গুগল অপেন কৰিব। গুগলত লিখিব ECINET, ঠিক আছে। লিখি ল'লে আপোনালোকে ভালদৰে এই বস্তুটো লিখি পেলাই আপোনালোকে ধুনীয়াকৈ চাৰ্জত মাৰিব। চাৰ্জ কৰিলে চাৰ্জ কৰাৰ লগে লগে আপোনালোকে চাব ইয়াত ECI এনেকুৱা ধৰণৰ এটা প্ৰথমত যিটো অপশ্যন থাকিব এইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ধুনীয়াকৈ চাব দুটা সাইট আছে। এই দুটাৰ মাজতে ভোটাৰ সাৰ্ভিস, এবাউট ইলেক্ট্ৰন, আপোনালোকে এই বস্তুটো তাৰ ওপৰত চাব তিনিটা ডট ডট মাৰা আছে। এই ইয়াতে আপোনালোকে একবাৰ ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব এই ডেস্কটপ সাইট বুলি এটা জেগা আছে, তাতে ইয়াতে আমি হেৰি কৰি ৰাখিছোঁ, অন কৰি ৰাখিছোঁ। ইয়াত অফ থাকিলে আপোনালোকে যদি ইয়াত অফ থাকে অন কৰি ল'ব। এই যেনিবা অফ থাকিলে এনেকুৱা থাকিব। প্ৰথমতে আপোনালোকে এনেকুৱা ওলাব, আপোনালোকে এই বস্তুটো ইয়াত মাৰি অন কৰি ল'ব। এইটো অন কৰিলোঁ এনেকুৱা হ'ব বস্তুটো। নিশ্চয় বুজি পাইছে এতিয়া কথাটো। তাৰপিছত আপোনালোকে ভোটাৰ সাৰ্ভিস লিখা য'ত আছে ইয়াতে আপোনালোকে ধুনীয়াকৈ এইটো ভোটাৰ সাৰ্ভিস ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰা হ'ল। ক্লিক হোৱাৰ পিছত ইয়াত চাব বহুকেইটা অপশ্যন আছে হা। এই বহুকেইটা অপশ্যনৰ মাজতে আপোনালোকে ইয়াতে এইফালে চুকত ইয়াতে ডাউনলোড ইলেক্ট্ৰিকেল ৰুল ইয়াতে আপোনালোকে ক্লিক কৰিব। চাব পাৰিছে ভালকৈ। ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব ইয়াত সিলেক্ট বুলি অপশ্যন আহিব। ইয়াতে সিলেক্ট কৰিব। আমি অসমত আছোঁ সেইকাৰণে আসাম আমি সিলেক্ট কৰিলোঁ। আপোনালোকে যদি বেলেগ কিবা জেগা আছে তেতিয়া বেলেগ সাইটটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াত আহিব 2026 কিবা কিবি আহি থাকিব। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট আমি ধেমাজিৰ পৰা কৈছোঁ সেইকাৰণে আমি ধেমাজিটো সিলেক্ট কৰিলোঁ। তাৰপিছত আহিব আপোনাৰ আহিব এছেম্বলি যিটো আহিব এইটো আপোনালোকে ধেমাজি, CC বৰগাঁও জোনাই আমাৰ তিনিটা আছে। তো আমি কি কৰিছোঁ, আমি আমাৰ CC বৰগাঁৱত আছোঁ, CC বৰগাঁৱটো আমি সিলেক্ট কৰি লৈছোঁ। ঠিক আছে বন্ধুসকল। এতিয়া তাৰপিছত কথা হ'ল ইয়াত চাৰ্জ বুলি এটা অপশ্যন আছে, চাইছে চাৰ্জ বুলি, এইটো চাৰ্জ বুলি অপশ্যন আছে। ইয়াতে চাৰ্জ কৰিব আপোনাৰ ভোটাৰ ৰুম নম্বৰ